মই বৰ্তমান যিখিনি ঠাইত আছোঁ এই ঠাইখিনিত আবেলি ৫টা বজাৰ পিছত কিন্তু মানুহৰ প্ৰৱেশ নিষিদ্ধ। আৰু বৰ্তমান যিখিনি মানুহ ইয়াত আছে সেই মানুহখিনিও কিন্তু আবেলি ৫টা বজাৰ ভিতৰত এই ঠাইখিনি ত্যাগ কৰিব লাগিব, নহ'লে কিন্তু আপোনাৰ বিপদ হোৱাটো নিশ্চিত। আৰু কিয় বিপদ হ'ব মই সম্পূৰ্ণ কথা এই ভিডিঅ'টো আপোনালোকক জনাই আছোঁ, ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। ওম নমঃ শিৱায়। নমঃ শিৱায়। মই আছোঁ বৰ্তমান অসমৰ এখন সুন্দৰ পাহাৰৰ মাজত। এইখন এখন সুন্দৰ পাহাৰ আৰু চাৰিওফালে পাহাৰৰ চাৰিওফালে ফৰেষ্ট, চাৰিওফালে জংঘল দেখা পাইছে আপোনালোকে, চব জংঘল। আৰু এইখন এখন সুন্দৰ পাহাৰ আৰু এই পাহাৰখন অসমৰ। আৰু অসমৰ কোনখিনি ঠাইত এইখন পাহাৰ মই জনাই আছোঁ, কিন্তু এটা সকলোতকৈ ডাঙৰ কথা, এই পাহাৰখনতে আছে আমাৰ হিন্দু ধৰ্মৰ এটা আটাইতকৈ পৌৰাণিক জাগ্ৰত মন্দিৰ। আৰু এই মন্দিৰটো এটা আচৰিত কথা আপোনালোকক মই জনাম, আপোনালোকে শুনিলে ভাল পাব। এই মন্দিৰটোত এটা শিৱলিংগ আছে, যিটো লিংগত মানুহে পানী ঢালাৰ আগতেই ইয়াৰে ফৰেষ্টৰ কিছুমান বনৰীয়া হাতী আছে, এই হাতীবোৰে আহি এই লিংগটোত প্ৰথমতে পানী ঢালে। ভাবক, শুনিলেই মনটো কিমান ভাল লাগি যায়। আৰু যদি মই নিজৰ চকুৰে চাব পালোহেঁতেন যে হাতীয়ে আহি শিৱলিংগত পানী ঢালিছে, কিমান ভাল লাগিলেহেঁতেন। সঁচাকৈ এই পাহাৰখন হ'ল আপোনাৰ সকলোৰে চিনাকি ডাকিনী পাহাৰ বুলি কয়। এইখন ডাকিনী পাহাৰ, আৰু ডাকিনী পাহাৰক ডাইনী পাহাৰ বুলিও কয়, বহুতে ডাইনী পাহাৰ। ইয়াৰ এটা ইতিহাস আছে পৌৰাণিকভাৱে, মানে ধৰ্মীয়ভাৱে। আৰু এইখন পাহাৰৰ মাজতে আছে ভীমশংকৰ জ্যোতিলিংগ, ভীমশংকৰ মন্দিৰ। খুব পৌৰাণিক মন্দিৰ, খুব সুন্দৰ মন্দিৰ। এখন সুন্দৰ পাহাৰ আৰু পাহাৰৰ মাজত এই সুন্দৰ ভীমশংকৰ জ্যোতিলিংগ মন্দিৰ, যিটো মন্দিৰত শিৱলিংগত প্ৰথমতে হাতীয়ে আহি পানী ঢালে। ভাবক, ভাৰতৰ ভিতৰতে এটা বিৰল ঘটনা। মই ভাবোঁ ভাৰতবৰ্ষত এনেকুৱা ক'তো হয়তো নাই মন্দিৰ য'ত ফৰেষ্টৰ পৰা বনৰীয়া হাতীয়ে আহি শিৱলিংগত পানী ঢালে। আৰু এইটো আমাৰ সঁচাকৈ অসমৰ গুৱাহাটীস্থিত পামহি হয়। আৰু পামহিত থকা এইখন পাহাৰত এই মন্দিৰটো অৱস্থিত। আৰু এই ঠাইখিনি হ'ল গুৱাহাটীস্থিত পামহি বুলি কয়। পামহিত এই পাহাৰখন ডাইনী পাহাৰ, আৰু এই ডাইনী পাহাৰতে এই জ্যোতি শিৱলিংগ মন্দিৰটো, ভীমশংকৰ মন্দিৰ। খুব সুন্দৰ মন্দিৰ। আপোনালোকে যদি এতিয়ালৈকে এই মন্দিৰটোত অহা নাই তেতিয়ালৈকে পলম নকৰিব। কেতিয়াবা যদি গুৱাহাটীত আহে তেতিয়াহ'লে পামহিত আহিব, গড়চুকস্থিত পামহি। আৰু পামহিত এইখন ডাইনী পাহাৰ, আৰু এই ডাইনী পাহাৰৰ মাজতে এই আমাৰ শিৱলিংগটো, জ্যোতিলিংগটো, এই সুন্দৰ মন্দিৰ এটা। সঁচাকৈ মানে ভাৰতবৰ্ষত বহু ধৰ্মীয় মন্দিৰ আছে, কিন্তু আমাৰ অসমতো যে এই এনেধৰণৰ এটা মন্দিৰ আছে জ্যোতিলিংগ, য'ত হাতী আহি পানী ঢালে শিৱলিংগত, এনেকুৱা হয়তো ঘটনা ভাৰতবৰ্ষত ক'তো নাই কিজানি। মই ভাবোঁ এইটো অসমতে বিৰল ঘটনা, য'ত মহাদেৱৰ শিৱলিংগত আহি বনৰীয়া হাতীয়ে আহি পানী ঢালে। খুব ভাল লাগিল ইয়ালৈ আহি। আৰু মই আপোনালোকক আৰু কিছু বস্তু জনাই আছোঁ এই মন্দিৰটোৰ বিষয়ে, কাৰণ মই ইয়াত আহি আজি বহু কথা জানিব পাৰিছোঁ। ইয়াৰ মন্দিৰৰ পূজাৰীৰ লগত কথা পাতিছোঁ, তেওঁলোকে বহু কথা মোক জনাইছে, ইয়াত কি হয়, বনৰীয়া হাতী আহি কি কৰে। গতিকে সকলো কথা জনাই থাকিম, ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। মাঝখানে তো না বাবা, ফালাইতে হবে না। হ্যাঁ সব দিছ জল। হ্যাঁ, এখন ঠাকুরের প্রণাম করো। হে বাবা ভীমাশঙ্কর, আপনার শরণ আপনার পুত্র গঙ্গা জল অর্পণ করেছে। হে বাবা দিয়া তোমার যাতে ভুল বান্ধি না হয়। হে বাবা প্রণাম করেছে। লগতে ল'ৰা ছোৱালী পঢ়া শুনা ইত্যাদি বেপাৰ বাণিজ্য, ধন দান, বেমাৰ আজাৰ সকলো দুখৰ পৰা যাতে ধৈৰ্য বৰ্ণ কৰি ৰাখি। হে বাবা তোমাৰ শৰণ আপোনাক প্ৰণাম কৰিছে। হে বাবা ভীমাশঙ্কৰ। আপোনালোকে হয়তো ভাবিছে যে ইমান এটা পৌৰাণিক জাগ্ৰত মন্দিৰ ভীমশংকৰ জ্যোতিলিংগ, এতিয়ালৈকে মন্দিৰটো এনেকৈ কিয় ৰাখিছে, মেৰামতি কিয় কৰা নাই, সুন্দৰভাৱে কিয় বনোৱা নাই পকী বিল্ডিং কৰি। ইয়াতো এটা আচৰিত কথা মই জানিব পাৰিছোঁ। আচলতে মন্দিৰ কমিটিয়ে ইয়াত যিমানবাৰে মন্দিৰটো বনোৱাৰ চেষ্টা কৰে বা মন্দিৰ বনাব যায়, সিমানবাৰে ইয়াতে বনৰীয়া হাতী আহি মন্দিৰটো ভাঙি দিয়ে। সঁচাকৈ কি বিৰল ঘটনা, চব মহাদেৱৰ কৃপা, ভোলে বাবাৰ কৃপা। কাৰণ মন্দিৰ কমিটিয়ে বহুবাৰ ইয়াত মন্দিৰটো বনাবলৈ চেষ্টা কৰিছিল, কিন্তু বনৰীয়া হাতী আহি বাৰে বাৰে মন্দিৰটো ভাঙি দিয়ে। আৰু হাতীয়ে মন্দিৰটো চাগেৰে বনাব নিদিয়ে, যেনেকৈ আছে তেনেকৈ থাকিব দিয়ে। আচলতে সকলো ভগৱানৰ কৃপা, ভোলে বাবাৰ কৃপা। দেখিছে যে এই মন্দিৰটো এতিয়ালৈকে কিয় এনেকৈ পাহাৰৰ মাজত এনেকৈ আছে, বহু বছৰ ধৰি এনেকৈ আছে। বহু মন্দিৰ কিন্তু বিল্ডিং বনাই পেলাইছে, মন্দিৰ কমিটিয়ে বিল্ডিং বনাই এটা ব্যৱসায় কৰি আছে, কিন্তু
এই যোনটো ভীমশংকৰ জ্যোতিলিংগ এই মন্দিৰটো এতিয়ালৈকে মন্দিৰ কমিটিয়ে বনাব পৰা নাই। এটাই কাৰণ ইয়াৰে বনৰীয়া হাতী আহি মন্দিৰটো ভাঙি পেলায়, মানে মন্দিৰ বনাব নিদিয়ে। চব মহাদেৱৰ কৃপা, ভোলে বাবাৰ কৃপা। সেইকাৰণে কমেণ্টত এবাৰ সকলোৱে ওম নমঃ শিৱায় বুলি লিখিবলৈ পাহৰি নাযাব। মন্দিৰত বহু ভক্ত আহিছে আৰু এজন মই ল'ৰা লগ পাইছোঁ, এজন সৰু ল'ৰা। এজন ভাইটি, কি খবৰ তোমাৰ? আজি ইয়াতে আহি কেনে লাগিল? মন্দিৰত আহি ভাল লাগিছে? পূজা কৰিছা মহাদেৱক? হা, চাওঁ ফটা দিছা নেকি? অঁ, এই চব ফটা দিছে পূজাৰীয়ে। তাৰপিছত মহাদেৱক কি ক'লা? তুমি কিবা খুজিছা না মনৰ পৰা? একো খোজা নাই? কিয় যে সেই ভোলে বাবা মোক পৰীক্ষাত পাছ কৰাই দিবা, মোক ভাল ৰিজাল্ট কৰাই দিবা, মই যাতে ডাঙৰ মানুহ হ'ব পাৰোঁ, এইবোৰ কোৱা নাই একো? কিয় কি কৰিছে মহাদেৱক? খালি এনেই সেৱা কৰিছে, খালি বোলে এনেই সেৱা কৰিছে আমাৰ বাবাটোৱে মহাদেৱক। আহি ভাল লাগিল না বাবু? ইয়াৰ বহুত ভাল লাগিল, মোৰো ভাল লাগিছে, সকলোৰে ভাল লাগিছে। খুব এটা সুন্দৰ মন্দিৰ। আৰু এইটো চাওক, এই ডাকিনী পাহাৰৰ সোঁমাজেৰে এইটো ঝৰ্ণা বৈ গৈছে, একদম জ্যোতিলিংগৰ ওপৰেৰে বৈ গৈছে। খুব সুন্দৰ ঠাই। গুৱাহাটীৰ পামহি নামৰ ঠাইখিনিত এইখিনি ডাকিনী পাহাৰ, আৰু ডাকিনী পাহাৰৰ মাজেৰে গৈ গৈছে এইটো সুন্দৰ এটা নিজৰা। আৰু এই চাওক অগণন ভক্ত ইয়াত আহে, অগণন ভক্ত ইয়াত অসমৰ বহু ঠাইৰ পৰা মানুহ আহে। অসম নহয়, ভাৰতবৰ্ষৰ বহু ঠাইৰ পৰা এই মন্দিৰটোলৈ আহে। এইটো জাগ্ৰত মন্দিৰ। আপোনালোকে যদি পামহি অহা নাই, আহিব। ভীমশংকৰ জ্যোতিলিংগ এবাৰ চাই যাব, এবাৰ পৰিদৰ্শন কৰি যাব, খুব ভাল লাগিব। ইয়াত মানুহবোৰে পূজা কৰি আছে। এইটো মন্দিৰ হয়, এইটো সৰু সৰুকৈ ৰাখিছে মন্দিৰ পূজা কৰি। ইয়াত সকলো মানুহে পূজা কৰি আছে, দেখিছে? এই সকলো মানুহবোৰ পূজা কৰি আছে খুব সুন্দৰভাৱে। খুব ভাল লাগিছে ইয়াতে আহি। আপোনালোকে আহিব। খুব এটা সুন্দৰ মন্দিৰ ডাকিনী পাহাৰৰ মাজত। মোৰতো আজি খুব ভাল লাগিল, সকলোৰে ভাল লাগিছে। মন্দিৰটোৰ পৰা ওলাই যাব ইচ্ছা নাছিল যদিও এতিয়া আমি মন্দিৰৰ পৰা ওলাই যাব ওলাইছোঁ। কিন্তু কিয়? কাৰণ আবেলি 5টাৰ পিছত ইয়াত মানুহ থাকিব নিদিয়ে, মই কৈছিলোঁ ভিডিঅ'টোত। কাৰণ আবেলি 5টাৰ পিছত ইয়াত বনৰীয়া হাতী যিকোনো সময়তে আহি আক্ৰমণ কৰিব পাৰে মানুহক। সেইকাৰণে মন্দিৰ কমিটিয়ে আবেলি 5টাৰ পিছত ইয়াত মানুহ থাকিব নিদিয়ে। গতিকে আমি আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আজিৰ ব্লগটো কেনেকুৱা লাগিল জনাব কমেণ্ট কৰি। আৰু যদি এনেকুৱা ভিডিঅ' চাবলৈ ইচ্ছা কৰে মোৰ চেনেলটোক ফ'ল' কৰিব। আৰু মই যে ইয়াতে আছোঁ, এইটো এটা ওখ ঠাই মন্দিৰৰ। ইয়াতে হাতী যেতিয়া আহে, ইয়াৰ পৰা হাতীবোৰক মানুহে চাব পাৰে উঠি। আৰু ইয়াত হাতীয়ে যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে, যাৰ কাৰণে এইটো বস্তু বনাই দিয়া হৈছে। এইটো ভীমশংকৰ জ্যোতিলিংগ মন্দিৰ, আপোনালোকে ইয়াৰ পৰাও চাব পাৰে। মন্দিৰৰ পৰা ওলাই আহিলোঁ, এইখিনি মন্দিৰৰ সোমাই যোৱা বাট এইটো। ভীমশংকৰ জ্যোতিলিংগ মন্দিৰ চালোঁ, খুব ভাল লাগিল। খুব ধুনীয়া লোকেশ্যন, চব পাহাৰ, চাৰিওফালে পাহাৰ। আৰু এইখিনি ডাকিনী পাহাৰ, ডাইনী পাহাৰ বুলি কয়। মই কৈছিলোঁ ভিডিঅ'টোত, এই মন্দিৰটো পাহাৰৰ মাজত, একেবাৰে ওখ পাহাৰৰ মাজত। যিখন পাহাৰত ইতিমধ্যে যিকোনো সময়তে বনৰীয়া হাতী আহিব পাৰে। খুব ভাল লাগিল। এটা মানে খুব ধুনীয়া এটা যাত্ৰা হ'ল আজি মোৰ। কাৰণ মই প্ৰথমবাৰৰ কাৰণে এই মন্দিৰটোত আহিছোঁ। খুব ভাল লাগিছে, খুব ভাল এটা এডভেঞ্চাৰ। আৰু আপোনালোকে যদি আহিব খোজে আহিব পাৰে। গুৱাহাটী গড়চুকস্থিত পামহিত থকা এইখন ডাইনী পাহাৰ, ডাইনী পাহাৰতে আছে এই ভীমশংকৰ জ্যোতিলিংগ মন্দিৰটো। খুব ধুনীয়া, আপোনালোকে আহিব, ভাল পাব। খুব সুন্দৰ ঠাই, খুব সুন্দৰ লোকেশ্যন, চাৰিওফালে পাহাৰ, নেচাৰৰ মাজত এই মন্দিৰটো। চাৰিওফালে পাহাৰ দেখিছে, চব পাহাৰ।